উচ্চ শিক্ষাৰে শিক্ষিত চৰাইদেউ জিলাৰ বৰহাটৰ এগৰাকী যুৱক, যিগৰাকী যুৱকে ইতিমধ্যে দিল্লীত উচ্চ শিক্ষা গ্ৰহণ কৰি আহি নিজৰ ঠাইত আত্মসংস্থাপনৰ বাট বুলিবলৈ তেওঁ সক্ষম হৈছে আৰু ইতিমধ্যে তেখেতে ইয়াতে নিজৰ ঠাইত বৰহাটত এখন গাহৰি ফাৰ্ম স্থাপন কৰি আত্মসংস্থাপনৰ বাট মুকলি কৰিছে আৰু আমি বৰ্তমান সেই গাহৰি ফাৰ্মখনত উপস্থিত আছোঁ আৰু সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। এয়া এনেদৰে গাহৰি পালন কৰা হৈছিল আৰু এনেদৰে নতুন পোৱালি জন্ম দিছে, পোৱালি আছে আৰু গাহৰি এখন ডাঙৰ এখন ফাৰ্ম হয়, চৰাইদেউ জিলাৰ ভিতৰত এখন ডাঙৰ ফাৰ্ম আৰু যিখন ফাৰ্ম ইয়াত বৰহাটত স্থাপন কৰা হৈছিল আৰু উচ্চ শিক্ষাৰে শিক্ষিত এগৰাকী যুৱকে এই ফাৰ্মখন স্থাপন কৰিছে আৰু এনেদৰেই আচলতে সংস্থাপনৰ এটা বাট মুকলি কৰিছে তেখেতে আৰু আমি তেখেতৰ ওচৰলৈ পোনে পোনে যাম, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে তেখেতে এই বিষয়টোত তেখেতে গুৰুত্ব দিলে। উচ্চ শিক্ষাৰে যিহেতু আপুনি গ্ৰহণ কৰিলে, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছত আপুনি আত্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ এনেদৰে গাহৰি ফাৰ্ম স্থাপন কৰিছে, আপুনি কেনেদৰে মনলৈ আহিল আপোনাৰ? যিহেতু এজন খেতিয়কৰ ঘৰৰ ল'ৰা আৰু বিশেষকৈ ফাৰ্মিঙৰ ক্ষেত্ৰত যথেষ্ট এটা সৰুৰ পৰাই এটা সপোন আছিলে, সেই তেনে ক্ষেত্ৰত মই ভাবিলোঁ কি পঢ়া শুনা কৰাৰ পিছত এইখন আৰম্ভ কৰিছিলোঁ। হয়, আপোনাৰ সম্পূৰ্ণ ঠিকনা বা পৰিচয়টো আপোনাৰ প্ৰথমে যদি জনাই লয়। হয়, মোৰ নাম শ্ৰী চিত্তৰঞ্জন গগৈ, মোৰ ঘৰ বৰহাটৰ নাৰায়ণ পথাৰ গাঁৱত। আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ CKB কমাৰ্চ কলেজ যোৰহাটৰ পৰা, তাৰপিছত কোম্পানী ছেক্ৰেটাৰী পঢ়িবৰ কাৰণে মই দিল্লীত আছিলোঁ। আপুনি দিল্লীত পঢ়া শুনা কৰি আহি হয়তো আপুনি উচ্চ শিক্ষাৰে শিক্ষিত হ'ল, তাৰপিছত আপুনি হয়তো ডাঙৰ চাকৰি বা তেনেধৰণৰ চাকৰি আপুনি গ্ৰহণ কৰিব পাৰিলেহেঁতেন, তাৰপিছতো আপুনি ইয়াতে গাহৰি ফাৰ্মৰ লগত জড়িত হ'ল, আপুনি আত্মসংস্থাপনৰ বাট মুকলি কৰিছে, কি ক'ব আপুনি? এইখিনিতে মানে এনে ধৰণৰ কাৰ্য আমাক মানে নিজৰ ইণ্ডিপেণ্ডেণ্টলি আমি কাম কৰিব পৰা যায় আৰু যিহেতু ঘৰত থাকি পিনি আমি ফাৰ্মিং ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিব পাৰোঁ, সেইটো কাৰণে মই ভাবিলোঁ কি ইয়াতে থাকি এনেধৰণে কাম কৰাত মই বেছি গুৰুত্ব দিলোঁ। আৰু যিহেতু আমি জানিব পাৰিছোঁ যিহেতু এখন চৰাইদেউ জিলাৰ ভিতৰত এখন বৃহৎ গাহৰি ফাৰ্ম হয়, আপোনাৰ ইয়াত কিমান পোৱালি বা তেনে গাহৰি আছে এতিয়া? এতিয়া মোৰ ওচৰত আছে 60টামান পোৱালি আছে আৰু ডাঙৰ গাহৰিৰ ভিতৰত এতিয়া মোৰ প্ৰায় 40-45টাৰ ওচৰত আছে। 60টা পোৱালি আৰু ডাঙৰ গাহৰি 40-45টামান আছে আৰু ইয়াৰ পৰা আপুনি কেনেদৰে উপাৰ্জন কৰিছে? আচলতে আপোনাৰ বাৰ্ষিক বা মাহেকীয়া এনেকুৱা কিবা এটা সূত্ৰ আছে নেকি, বা কেনেদৰে আপুনি মাহেকীয়া হিচাপত মই ভাবোঁ কি 50-60 হাজাৰ টকামান ইয়াৰ পৰা আহে। কি কি পোৱালি আছে? মোৰ লাৰ্জ জাতি অক্সাৰ আছে, হেমচাৰ আছে। আপুনি এই বিষয়ত আপুনি ক'ৰবাত অধ্যয়ন কৰিছিল নেকি? হয়, মই ৰাণীতো প্ৰশিক্ষণ লৈছিলোঁ আৰু আমাৰ মনোজ কুমাৰ বসুমতাৰী তেখেতৰ ওচৰতো মই প্ৰশিক্ষণ লৈছিলোঁ। হয়, আচলতে আপুনি এতিয়া নতুন প্ৰজন্মক কি ক'ব যে যিহেতু ইয়াত এনেদৰে আপুনি আত্মসংস্থাপনৰ বাট নিজেই মুকলি কৰিছে, কি ক'ব আপুনি? বিশেষকৈ এনেকুৱা কাৰ্য মানে কি আমাক এটা সংস্থাপনৰ পথ উলিয়াব পৰা যায় আৰু বিজ্ঞানসন্মতভাৱে কৰিলে মানে সকলোৱে সফল হ'ব বুলি মই ভাবোঁ। আপুনি বিশেষভাৱে পোৱালিত গুৰুত্ব দিছে নে মাংসৰ লগতো গুৰুত্ব দিছে? আগলৈকেতো মই পোৱালিত গুৰুত্ব দিছিলোঁ, বিশেষকৈ ব্ৰিডিং ফাৰ্ম এখন মোৰ। এতিয়া লাহেকৈ মোৰ যিহেতু এটা ৰিটেইল আউটলেট খুলিলোঁ মাংসৰ, আৰু এতিয়া মই ফেটনাৰটো মই যাব লৈছোঁ। আৰু ইয়াত মানে আমাৰ চৰাইদেউ জিলাত কিবা তেনে প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছে নেকি, যে কোনোবা নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে যদি গাহৰি ফাৰ্ম কৰিব বিচাৰে? এতিয়ালৈকে মোৰ ইয়াতো তেনেকৈ ধৰণৰ প্ৰশিক্ষণৰ তেনেকৈ ব্যৱস্থা কৰা নাই আৰু বিশেষকৈ ডিপাৰ্টমেণ্টৰ লগত নাইবা KVK তেওঁলোকে প্ৰশিক্ষণ আৰম্ভ কৰি থাকে। হয়, নতুন প্ৰজন্মৰ কিবা ক'ব নেকি? তেওঁলোকে কৃষিৰ ক্ষেত্ৰত যদি মনোযোগ দিয়ে যথেষ্ট সফল হ'ব বুলি মই ভাবোঁ। বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিলেহে হ'ব। নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে। বৈজ্ঞানিক পদ্ধতিৰে কৃষিৰ লগত যদি নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে আগবাঢ়ি আহিব বিচাৰে, এনেদৰে যদি তেওঁলোকে আগবাঢ়ি আহে নিশ্চয় আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিব আৰু কেৱল চাকৰিৰ কাৰণেই চিন্তা নকৰি, চাকৰিৰ পাছত নদৌৰি এনেদৰে যদি আত্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে, নিশ্চয় চৰকাৰে যি পদক্ষেপ লৈছে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে, সেই আত্মনিৰ্ভৰ ভাৰতৰ যি মূল মন্ত্ৰ সেয়া আচলতে সাৰ্থক ৰূপ পাব বুলি আশা কৰিব পৰা যায়।